নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলৰ কাৰণে আজি আৰু এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ভিডিও লৈ আহিছোঁ এই ভিডিওটোত মই আপোনালোকক বহুতো ইম্পৰ্টেণ্ট এটা বিষয় ডিসকাশন কৰিব বিচাৰিছোঁ কাৰণ মিছন বসুন্ধৰা 2.0 ত কি প্ৰবলেমটো হৈছিল বহুতো মানুহৰ এই কাৰণে আপোনালোকক এই ভিডিওটো প্ৰস্তুত কৰিছোঁ গতিকে আপোনালোকে সম্পূৰ্ণকৈ এই ভিডিওটো শুনিব তেতিয়াহলে বিষয়খিনি জানিব পাৰিব কাৰণ যেহেতু আজিয়ে মই এটা ভিডিও আপলোড কৰিছিলোঁ যে মিছন বসুন্ধৰা 3.0 ৰ কাম আৰম্ভ হৈছে নে হোৱা নাই বুলি তো সেই কাৰণে মোলৈ বহুতো ভিউৱাৰ্ছে কমেন্টও কৰিছে যে তেওঁলোকৰ তাতে জিঅ'টেক আৰম্ভ হৈ গল বুলি তেওঁলোকৰ তাতে কাম আৰম্ভ হৈ গল তো কিছুমান দুই এটা ডিস্ট্ৰিক্টৰ দুই এজনে কৈছে হয়তো আৰম্ভ হোৱা নাই হয়তো তেওঁলোকৰ কি লাৰ্জ যেটো আছে বা তেওঁলোকৰ যিখন এৰিয়া তাতে জিঅ'টেক আৰম্ভ হোৱা নাই অলমোস্ট প্ৰায় অসমৰ কেইখনমান জিলাৰ পৰাই বিভিন্ন ভিউৱাৰ্ছসকলে তেওঁলোকে কমেন্ট কৰিছিল যে তেওঁলোকৰ তাতে জিঅ'টেক আৰম্ভ হৈ গল গতিকে সেই সন্দৰ্ভত আপোনালোকক এটা এতিয়া যেতিয়া আপোনালোকৰ জিঅ'টেকৰ কামখিনি আৰম্ভ হৈছে বা যেতিয়া আপোনালোকে এপ্লাই কৰাৰ পিছত এতিয়া আপোনালোকৰ কৰণীয় কামখিনি কি আছে তেতিয়া এতিয়া আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিব লাগিব যেহেতু এতিয়া এই কামখিনি হৈ আছে সাক মই ইয়াত আপোনালোকে সৰ্বপ্ৰথমে মেইন পইণ্টছ এটা আপোনালোকক সকলো আগত ক'ব বিচাৰিছো যে যিবিলাকে এপ্লাই কৰিছিলে সেই এপ্লাই কৰা যিখন ৰচিদ আছে বা যিখন ডিক্লাৰেশন আছে বা আপোনালোকৰ যিখিনি কাগজ আছে যিবিলাকে তিনি প্ৰজন্মৰ কাগজ দেখাবলগীয়া হ'ব তেওঁলোকৰ তিনি প্ৰজন্মৰ যেটো লিংকেজ ডকুমেন্টছ আছে সেইখিনি যিবিলাক আপোনালোকে অনলাইনত আপলোড কৰিছিলে বা আপোনালোকে যিবিলাকে এফিডেভিট আপলোড কৰিছিলে যিখন শপতনামা যে আপোনালোকে যি মাটিত দখল কৰি খাই আছে যিকোনো কামৰে নহওক কিয় সেই কাগজখিনি যেতিয়া আপোনালোকৰ জিঅ'টেক কৰিবলৈ আহে তেতিয়া মানে জিঅ'টেক বিলাক ধৰলক এটা লাটত 3-4 জন 5 জনে 6 জনে এপ্লাই কৰিছে ওচৰ চুবুৰীয়া যিবিলাক মানুহ আছে তেওঁলোক গুটেইখিনি একেলগে জিঅ'টেক কৰে আহি প্লাই তো একেলগে জিঅ'টেক কৰাত এটা গুট খায় মানুহ তো মানুহ গুট খোৱাৰ পিছত মানুহৰ এটা কি হয় এটা কনফিউজন সৃষ্টি হৈ যায় মানুহে কি কৰে নিজৰ এপ্লাই কৰা ৰচিদখনো আৰু যিবিলাক কাগজ পাতি আছে গুটেইখিনি একেলগে তেওঁলোকে মণ্ডলৰ হাতত জমা দি দিয়ে পিছত গৈ পেলাই তেওঁলোকে ষ্টেটাস পাবৰ কাৰণে ষ্টেটাসৰ কাৰণে ষ্টেটাস বিচাৰি নাপায় বা তেওঁলোকৰ ষ্টেজটো কি হৈ আছে একোৱে গম নাপায় সেই কাৰণে আপোনালোকক এই বস্তুটো ক'ব বিচাৰিছো যদি আপোনালোকে এনে ধৰণৰ কৰিছে এইটো যাতে নকৰে সেই কাৰণে যদি এই ভিডিওটো চাইছে যিমান পাৰে সকলোকে শেয়াৰ কৰি দিবা যাতে আপোনালোকে যিবিলাক কপি আছে সেই কপিবিলাক দুটা সেট জেৰক্স কৰি ল'ব এটা সেট আপোনালোকে ঘৰত ৰাখিব যদি দিবলগীয়া হয় তেতিয়াহলে এটা সেট দি দিব সেই কাৰণে আপোনালোক সকলোৰ কাৰণে এই সাৱধানতা অৱলম্বন কৰিবৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিছো আৰু জিঅ'টেকৰ সময়ত আপোনালোকে সম্পূৰ্ণ সন্মুখত থাকিব ৰিপৰ্টখিনি দুনিয়াকে লিখি ক'ব যে আপোনাৰ এই মাটি কিমান বছৰৰ পৰা দখল কৰি খাই আছে বা কাগজপাতি ঠিক আছে নেকি এই মাটি ধৰলক কোনো ধৰণৰ বিবাদ আছে নেকি সম্পূৰ্ণ বিষয়খিনি একদম পাৰিপাটিকৈ দুনিয়াকৈ ক'ব তেতিয়া অফিচাৰে দুনিয়াকে আপোনাৰ জিঅ'টেকৰ যিখিনি নিয়ম আছে সেইমতে আপোনালোকৰ কামখিনি কৰি যাব আৰু ইয়াৰ ওপৰঞ্চি আপোনালোকে জিঅ'টেকৰ ক্ষেত্ৰত কিবা প্ৰবলেম হৈ আছে নেকি বা আপোনালোকে কিবা বুজি পোৱা নাই তেনা ধৰণৰ কিবা যদি সমস্যা হয় আমালৈ কমেন্ট কৰিব আপোনালোকৰ কমেন্টৰ ৰিপ্লাইৰ সন্দৰ্ভত আমি ভিডিও পূৰ্বৰতো বনাইছো আৰু এতিয়াও বনাম আৰু সেই কমেন্টৰ যদি আমি বিষয় জানিব পাৰো তেতিয়াহলে আপোনালোকক সহায় কৰিব পাৰো আৰু আপোনালোকৰ যেটো আৰটিপিএছ পৰ্টেল আছে সেৱা সেতু পৰ্টেলত গৈ পেলাই আপোনালোকে তাতে লগইন কৰি সেলফ লগইন কৰি পেলাই ষ্টেটাসটো চেক কৰিব বা যদি আপোনালোকৰ হাতত ট্ৰেকিং নম্বৰটো আছে তেতিয়াহলে ট্ৰেকিং নম্বৰটো দি পেলাই ডাইৰেক্ট আপোনালোকে ষ্টেটাসখিনি চাব আপোনালোকৰ পৰ্যায়খিনি কি হৈছে বা ক'ত গৈছে লাটল মণ্ডলৰ পৰা সাৰ্কল অফিচৰলৈ যাব এনেকৈ ষ্টেপ ওয়াইজ কেইটামান ষ্টেপ থাকিব সেই ষ্টেপত আপোনালোকৰ কামখিনি হ'ব গতিকে আশা কৰোঁ আপোনালোক সকলোৱে এই কথাখিনি বুজি পাইছে যাতে আপোনালোকৰ ডকুমেন্টছ পাতি যিখিনি আছে সেইখিনি সকলো একেবাৰে যাতে নিদিয়ে মোৰ তাতো বহুত মানুহ এনেকৈ আহিছে যে তেওঁলোকে ৰিসিভ সব গুটেইখিনি যেতিয়া জিঅ'টেক কৰিবলৈ আহিছিলে সম্পূৰ্ণ ডকুমেন্টছখিনি তেওঁলোকে জমা দি দিলে এতিয়া তেওঁলোকৰ হাতত একোৱেই নাই তো তেনে ক্ষেত্ৰত মই তেওঁলোকৰ ৰিসিভ যিখন আছে ৰিসিভ কেইখন ৰিকভাৰ কৰি পেলাই ফাইন্ডিং কৰি কিছুমানক দিব পাৰিছো সকলোৰ ক্ষেত্ৰত পাৰা নাই কাৰণ বহুতে পেন কাৰ্ড দি ইউজ কৰিছে পেন কাৰ্ড দি ইউজ কৰা বিলাক আমিতো নাজানো সেই কাৰণে যাৰ পাৰিছো আমি উলিয়াই দিবলৈ চেষ্টা কৰিছো গতিকে আপোনালোকৰ যাতে এই সমস্যাটো নহয় এই সমস্যাটো নোহোৱাৰ কাৰণে মই এই ভিডিওটো প্ৰস্তুত কৰিছো সেই কাৰণে এই ভিডিওটো যিমান পাৰে আপোনালোকে সকলোকে শেয়াৰ কৰি জানিবলৈ দিবা যাতে এই প্ৰবলেমটো নহয় যেহেতু কামখিনি আৰম্ভ হৈছে যাতে আপোনালোকৰ এই সমস্যাটো নহয় সেই কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিছো আৰু আমালৈ আপোনালোকে কমেন্ট কৰিব আপোনালোকৰ কি ধৰণৰ সমস্যা হৈছে সমস্যা হলে আমি নিশ্চয় এই বিষয়ে জানিম আপোনালোকৰ সমস্যাবিলাক যদি জানো তেতিয়াহলে ভিডিওৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰে আজিৰ এই ইনফৰমেটিভ ভিডিওটো আপোনালোকে কেনেকা লাগিছে আমাক কমেন্ট কৰিও জনাব আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব ধন্যবাদ